Hello everyone, আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত এটা হাৰ্বেল হেয়াৰ অইল বনাই দেখাম, যিটো হেয়াৰ অইল চুলিৰ কাৰণে ৰামবাণ বুলি ক'ব পাৰি। আৰু এই তেলটো বনাবৰ কাৰণে যিখিনি উপকৰণ মই ব্যৱহাৰ কৰিছো গোটেইখিনি ঘৰতে পাই যাব, মাত্ৰ আপোনালোকে নাৰিকল তেলটো কিনি আনিলেই হ'ব। তেনেহ'লে দেৰি কিহৰ, বলক পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু তেল বনোৱাৰ সকলোখিনি প্ৰচেছ আজি মই দেখাই আছো, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এতিয়া চাই লওঁ আহক তেল বনাবৰ কাৰণে আমাক কি কি উপকৰণৰ প্ৰয়োজন হ'ব। মই গোটেইখিনি যোগাৰ কৰি লৈছো। এয়া প্ৰথমেই লাগিব জবা ফুল আৰু জবা ফুলৰ পাত। মোৰ ভিডিঅ'ত জবা ফুল থাকে আৰু নহয় জানো। তাৰ পিছতে এয়া লৈছো মই নিমপাত, যিটো খোৱা নিমপাত থাকে যে সেইটো। তাৰ পিছতে লৈছো এয়া সৰু জাতৰ ভিংগৰাজ। ভিংগৰাজৰ পিছতে মই লৈছো জেতুকা। আৰু ভিংগৰাজৰ দুটা প্ৰজাতি পায়। এয়া ডাঙৰ ভিংগৰাজটো মই লৈছো, ভালদৰে মই ফটো আপোনালোকক লগাই দিম বাৰু। তাৰ পিছতে আমাক লাগিব নৰসিংহৰ পাত। নৰসিংহৰ পাতৰ পিছতে মই লৈছো এখিলা পানো কিন্তু আমাৰ চুলিৰ কাৰণে বহুত ভাল হয়। তাৰ পিছতে মই লৈছো 3টা আমলখি, এডাল এল'ভেৰাৰ পাত আৰু কেইটামান ডালিমৰ ফুল। মেইন বস্তুটো দেখুৱাই নাই নহয়, একেবাৰে শেষত আমাক লাগিব এটা নাৰিকল তেল, আৰু মই 40 টকীয়া এটা নাৰিকল তেলৰ বটল লৈছো। আপোনালোকে মিঠাতেলতো কিন্তু এই তেলটো বনাব পাৰে। এতিয়া গেছৰ ওপৰত মই এখন কেৰাহী ৰাখিছো আৰু তাতে মই নাৰিকল তেলখিনি দি দিছো, মানে মই গোটেই নাৰিকল তেলৰ বটলটো তাতে ঢালি দিছো। আপোনালোকে ইচ্ছা কৰিলে সৰহ পৰিমাণেও কিন্তু এই তেলখিনি বনাব পাৰে। এতিয়া তেলখিনি প্ৰায় 1 বা 2 মিনিট সময়ৰ কাৰণে অকণমান সময় উতলিবলৈ দিম। তাৰ পিছতে মই দেখিছে নহয়, যিখিনি উপকৰণ লৈছিলোঁ উপকৰণখিনি সৰু সৰুকৈ কাটি তেলতে মই দি দিছোঁ। আৰু আমলখিখিনিও ভালদৰে থেতেলিয়াই পেলাই সৰু সৰুকৈ কাটি ইয়াতে মই দি দিছোঁ। এতিয়া কথা হ'ল যে এই তেলটো বনাবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব, সেইটো টোটেলি আপোনালোকৰ ওপৰত ডিপেণ্ড হয়। কাৰণ আপোনালোকে যদি একেবাৰে ল' ফ্লেমত বনাইছে তেতিয়াহ'লে 15 বা 20 মিনিট সময়ৰ প্ৰয়োজন হ'ব, আৰু যদি আপোনালোকে একেবাৰে হাই ফ্লেমত বনাইছে তেতিয়াহ'লে আপোনালোকৰ খুব বেছি 7 বা 8 মিনিট সময়ৰহে প্ৰয়োজন হয়। মইতো আপোনালোকক ক'ম একেবাৰে ল' ফ্লেমত তেলখিনি বা উপকৰণখিনি জ্বলি নোযোৱাকৈ এই তেলটো বনাব, তেতিয়া তেলৰ যিটো গোন্ধটোও ধুনীয়া ওলাব। যদিহে একেবাৰে হাই ফ্লেমত এই তেলটো বনায় তেতিয়াহ'লে তেলটোৰ যিটো স্মেল অকণমান ডেৰা আহিব পাৰে, সেয়েহে আপোনালোকে একেবাৰে ল' ফ্লেমত তেলটো বনাব। এতিয়া মই আপোনালোকক কৈছোঁ শুনক, এই তেলটো বনাবৰ কাৰণে যিখিনি উপকৰণ দিছোঁ সেই উপকৰণখিনি আমাৰ চুলিৰ কাৰণে কেনেদৰে ভাল হয় চাওক। মই ভিডিঅ'টো প্ৰথমতে আপোনালোকক কৈছোঁৱেই, এই তেলটো এটা হাৰ্বেল অইল হয়, মানে আমি নেচাৰেলভাৱে তেলটো বনাইছোঁ বিভিন্ন ধৰণৰ হাৰ্বছ প্ৰয়োগ কৰি। এই হাৰ্বছবিলাকে আমাৰ চুলিৰ কাৰণে কেনেদৰে ভাল হয় সেইটো মই আপোনালোকক কৈ দিবলৈ বিচাৰিছোঁ। প্ৰথমে মই দিছিলোঁ জবা ফুল আৰু জবা ফুলৰ পাত। সেইটো কথা মই নক'লেও হয়তো সকলোৱে জানে, কাৰণ মই বহুকেইটা জবা ফুলৰ ওপৰত ভিডিঅ' দিছোঁৱেই। তাৰপিছতে দিছোঁ মই নিমপাত। নিমপাতো আমাৰ চুলিৰ কাৰণে খুবেই ভাল হয়, কাৰণ নিমপাতত এণ্টিবেক্টেৰিয়েল এণ্টি ইনফ্লেমেটৰী তত্ত্ব আছে। সেয়েহে আমাৰ চুলিত যিখিনি বেক্টেৰিয়েল ইনফেকশ্যন হয় সেইখিনি দূৰ কৰিবৰ কাৰণে নিমপাতটো খুবেই ভাল হয়। তাৰপিছতে দিছোঁ মই ভিংগৰাজ। ভিংগৰাজ এনেকুৱা এটা হাৰ্বছ হয় যিটো আমাৰ চুলিৰ কাৰণে ৰামবাণ বুলি ক'ব পাৰি। কিয় জানেনে? এই ভিংগৰাজে আমাৰ চুলিৰ গ্ৰ'থটো ভাল কৰে, আমাৰ চুলিখিনি দীঘল কৰাত সহায় কৰে, আৰু যদি অকালতে চুলি পকা সমস্যা হৈছে তেতিয়াহ'লে সেই চুলি পকা সমস্যাটো ভাল কৰিবৰ কাৰণে বা আমাৰ পকা চুলিখিনি ৰিভাৰ্চ কৰি ব্লেক কালাৰৰ চুলি অনাত এই ভিংগৰাজটো কিন্তু খুবেই ভাল হয়। ইয়াৰ উপৰিও মই ইয়াতে জেতুকাৰ পাত, নৰসিংহৰ পাত আৰু এখিলা পাণ ব্যৱহাৰ কৰিছিলোঁ। বহুতে ভাবিব পাণটো তামোল খাবৰ কাৰণে ব্যৱহাৰ কৰে, চুলিত কিয় ব্যৱহাৰ কৰিব লাগে, কিন্তু পাণ এনেকুৱা এটা মানে নেচাৰেল বস্তু হয় যিটো আমাৰ চুলিৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰি। আৰু এই জেতুকাৰ পাত, পাণ, নৰসিংহৰ পাত এইকেইটাই কিন্তু আমাৰ চুলিৰ কুইক ৰিগ্ৰ'থ কৰাত সহায় কৰে। যদি আপোনালোকৰ চুলিখিনি নগজা হৈ পৰিছে তেতিয়াহ'লে এই বস্তুকেইটা ব্যৱহাৰ কৰি এটা তেল বনাই বা আপোনালোকে এটা পেষ্ট বনাই যদি চুলিত ব্যৱহাৰ কৰিব পাৰে খুবেই ভাল হয়। তাৰপিছতে মই দিছোঁ আমলখি, এল'ভেৰাৰ পাত আৰু ডালিমৰ যিটো ফুল যে সৰি যায়, গছৰ পৰা একে ছিঙি আনিব নালাগে, সৰি থকা পাবই আপোনালোকে, সেইটো যদি ব্যৱহাৰ কৰে ইও আপোনালোকৰ চুলি ৰিগ্ৰ'থ কৰে, চুলি দীঘল কৰাত সহায় কৰে, চুলিখিনি ক'লা কৰাত সহায় কৰে আৰু চুলিখিনি মইশ্চাৰাইজ কৰি ৰাখে। তো এয়া দেখিছেনে আমাৰ তেলখিনি প্ৰায় হৈয়ে গৈছে। আৰু তেলটো বনাবৰ কাৰণে যিখিনি মই হাৰ্বছ ব্যৱহাৰ কৰিছিলোঁ, মানে যিখিনি পাত ব্যৱহাৰ কৰিছিলোঁ, দেখিছে নহয় পাতখিনি প্ৰায় সিজি গৈছে, মানে ধুনীয়াকৈ শুকাই গৈছে, মানে আমাৰ তেলটো ৰেডিয়ে হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি তেলখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখিম, তাৰপিছতে মই এটা পাত্ৰত ষ্ট'ৰ কৰি ল'ম। তেলখিনি ঠাণ্ডা হৈ যোৱাৰ লগে লগে
মই তেলখিনি প্ৰথমে চেকি লৈ পেলাই এটা চিচাৰৰ পাত্ৰত ভৰাই ল'লোঁ। আপোনালোকেও চেষ্টা কৰিব তেলখিনি চিচাৰৰ পাত্ৰত ষ্ট'ৰ কৰি ৰাখিবলৈ, তেতিয়া বহুত দিনৰ কাৰণে তেলখিনি ভাল হৈ থাকে। আৰু এই তেলখিনি কেনেদৰে ব্যৱহাৰ কৰিব লাগিব মই নকলেও হয়তো সকলোৱে জানে। আপোনালোকে চাফা চুলিত এই তেলটো ব্যৱহাৰ কৰিব, তেতিয়া ভালদৰে আপোনালোকে ৰিজাল্টখিনি পাব। আৰু চুলি ধোৱাৰ 1 বা 2 ঘণ্টাৰ আগত নাইবা আপোনালোকে ৰাতি শোৱাৰ আগত এই তেলটো লগাই চুলিখিনি ভালদৰে মাছাজ কৰিব। দেখিব আপোনালোকৰ চুলিখিনি দীঘল, মিহি আৰু উজ্জ্বল হৈ পৰিছে। বন্ধু বান্ধৱীসকল, আশা ৰাখিলোঁ এই তেলটোৱে আপোনালোকৰ চুলিৰ যিখিনি সমস্যা হৈ আছে গোটেইখিনি সমস্যা দূৰ কৰিবৰ কাৰণে আপোনালোকৰ সহায়ক হ'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল, যদি আজি ভিডিঅ'টো চাই ভাল পালে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। তেনেহ'লে মই আপোনালোকৰ লগত অতি সোনকালে আন এটা ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈ বহুত বহুত ধন্যবাদ।